কাৰাখাইটিৰ পৰা খোলা বান্ধা সংযোগী পথৰ পয়া লগা অৱস্থা। এই দৃশ্য বিধায়ক আশ্ৰাফুল হুছেইনৰ সমষ্টিৰ। বৰপেটাৰ চেঙা সমষ্টিৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাৰাখাইটিৰ পৰা খোলাবান্ধালৈ যোৱা এটি মূল পথৰ এক পয়া লগা অৱস্থা এয়া। এই পথছোৱাৰে নিতৌ অহা যোৱা কৰিবলগীয়া হয় শ শ স্কুলীয়া ল'ৰা ছোৱালীৰ লগতে গাঁওবাসী। এতিয়া নদীসমূহ শুকাই গৈছে যদিও আজিলৈকে শুকোৱা নাই শ শ মানুহ অহা যোৱা কৰা এই মূল ৰাস্তাৰ পানী। খৰালিত ২-৩ কিলোমিটাৰ বাট অতিক্ৰম কৰি গৈ পোৱা ৰাস্তাটো বানপানীত ৭-৮ কিলোমিটাৰ ঘূৰি গৈ গন্তব্যস্থল পাব লাগে বুলি মন্তব্য কৰে ৰাইজে। টেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে পথছোৱা নিৰ্মাণৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ সময়ত দিছিল যদিও প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই বুলি অভিযোগ স্থানীয় জনতাৰ। সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উল্লেখিত পথছোৱা অতি সোনকালে নিৰ্মাণ কৰি দিবলৈ কাটৰ আহ্বান স্থানীয় ৰাইজৰ। নমস্কাৰ, মোৰ নাম নাছিৰুদ্দিন। ক'বলৈ গ'লে বহুত আছে। এইখন এই বৃহত্তৰ চৰ অঞ্চলৰ মূল ৰাস্তা বুলি আমি ক'ব পাৰি, বা মূল ৰাস্তাই। এইখন ৰাস্তা দি মানে অজস্ৰ প্ৰায় ৪০০-৫০০ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ অহা যোৱা কৰে। এই অহা যোৱা কৰাৰ ফলত বাৰিষা কালত যিটো অসুবিধা হয়, আমি নাৱেৰে পাৰ হ'ব লাগে, বা ২ কিলোমিটাৰ ৰাস্তা চিধা গ'লে ২ কিলোমিটাৰ, প্ৰায় ১০ কিলোমিটাৰ অতিক্ৰম কৰি নাৱেৰে পাৰ হৈ যাব লগা হয়। তো আজি এইখন গাঁৱতে মোৰ জন্ম, মোৰ দেউতাৰ জন্ম এইখন গাঁৱত, আমাৰ জন্ম এইখন গাঁৱতে। প্ৰায় মই দেখা পাই আছোঁ, মোৰ বয়স প্ৰায় ৩০-৩২ বছৰ বয়স, মোৰ ৩০-৩২ বছৰ কাল এইখন ৰাস্তাৰ এই একেই দুৰৱস্থাই আমি দেখা পাই আছোঁ। আমাৰ বিধায়ক আশ্ৰাফুল ছাৰলৈ বহুবাৰ বিনম্ৰবাৰ অনুৰোধ জনাইছোঁ, তেওঁ ৰাস্তাখন ভাল কৰি দিব বুলি কোনো ধৰণৰ কাণ সাৰ নিদিয়ে। নগৰবেৰাৰ পৰা ইমনুল হাছানৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।